এতিয়া মেডুলৰ নচৰ দেহ জিএমচিত দেখিলো সেইটো এটা বেলেগ পৰিৱেশ আৰু এতিয়া তেওঁ পৰিবাৰ আৰু কণমানি ছোৱালী দুজনীক দেখা পৰিৱেশটোৰ লগত কম্পেয়াৰটো বেলেগ ধৰণৰ এটা পৰিৱেশ তাত পৰিৱেশটো এটা বেলেগ ইয়াত আহি পৰিৱেশটো বেলেগ তেওঁৰ পত্নীয়ে আজি হিয়া ধিকাৰ মানে ঢাকৰি কান্দিবলৈ ধৰিছে যে মোৰ এই ল'ৰা ছোৱালী দুটাৰ দায়িত্ব কোনে ল'ব। মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছো, ক্ষমতা গাদী এইবিলাক থাকিব, এইবিলাক ৰাইজে দিয়া নাই জানো তেওঁক। আমি যেটো গণতান্ত্ৰিকভাৱে প্ৰতিবাদ তাত কৰিবলৈ গৈছো এইটো অধিকাৰ, গণতান্ত্ৰিক আমাৰ অধিকাৰ। আজি মৃদুলে যে তাত প্ৰতিবাদ কৰিছিলে, মৃদুলৰ পৰিয়ালৰ কাৰণে প্ৰতিবাদ কৰা নাই। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে বুলি অসমৰ ৰাইজৰ কাৰণে হিতাৰ্থে আমি প্ৰতিবাদ কৰিছো। মণিপুৰত শান্তি ঘূৰাই আনিব লাগে বুলি প্ৰতিবাদ কৰিছো। আদানীক দি দেশৰ অৰ্থনীতি থচনচ নকৰিবৰ কাৰণে প্ৰতিবাদ কৰিছো। কিন্তু তাৰ অৰ্থটো তেওঁলোকে দমনমূলক যিটো নীতিৰে টিয়াৰ গেছ দিয়াৰো এটা প্ৰটকল থাকে। টিয়াৰ গেছ দিয়াৰ আগত আমি বহু আন্দোলন কৰিছো। পুলিচে মাইকত এনাউন্স কৰে যে আপোনালোকে আমি এতিয়া কন্দুৱা গেছ দিম, আপোনালোকে নিজৰ স্থানৰ পৰা আঁতৰি যাওক। আৰু তেতিয়া প্ৰতিবাদকাৰী সকলে তেতিয়া তেওঁলোকে নিজে অৱস্থান লয়। কিন্তু কোনো ধৰণৰ তেনেকুৱা কোনো এনাউন্সমেন্ট নোহোৱাকৈ 3বাৰকৈ কন্দুৱা গেছ তেওঁলোকে দিছে আৰু কন্দুৱা গেছত মৃদুলৰ প্ৰাণ গৈছে আৰু বহু সাংবাদিকো মাটিত ঢলি পৰিছে। আমাৰো বহুত তৃণমূলৰ কৰ্মী তাত ঢলি পৰিছে। মই নিজেও মানে কন্দুৱা গেছ পাই পেলাই 15-20 মিনিট সময় আমি তাত বহি পৰিবলগীয়া অৱস্থা হৈছে। হিমন্ত বিশ্ব শৰ্মাক মই এটা কথা ক'ব বিচাৰিছো, সবকা সাথ সবকা বিকাশৰ কথা কওঁতে আপুনি যেতিয়া লুণ্ঠনকাৰী যিবিলাক কাম কৰিছে সেই কথাবিলাক যেতিয়া আজি স্মাৰ্ট মিটাৰত লুণ্ঠন কৰিছে এই কথাবিলাক আমি ক'বলৈ যাওঁতে আপুনি যি দমনমূলক নীতিৰে আজি মৃদুলৰ সংসাৰখন উকা কৰিলে, মৃদুলৰ ল'ৰা ছোৱালী কেইটাক নিথৰুৱা কৰিলে, পত্নীক আজি যিটো নিথৰুৱা কৰিলে, আমি ইয়াৰ প্ৰতিদান ৰাইজে সময়ত দিব। আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে এই অসম কংগ্ৰেছৰ আজি আমাৰ যি প্ৰতিবাদত তেওঁক শ্বহীদ হিচাপে ঘোষণা কৰিছে। আৰু AICCৰ পৰা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী, খাৰ্গে ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া আটাই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু তেওঁৰ পৰিয়ালটোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত দলে নিশ্চয় দায়িত্ব ল'ব। কিন্তু দলে দায়িত্ব লোৱা কথাটোলে সেইটো আমাৰ এটা সুকীয়া বিষয়। কিন্তু হিমন্ত বিশ্ব শৰ্মা আগতেও আপোনালোকে দেখিছে ভুৱা এনকাউন্টাৰত বহু পৰিয়ালৰ বুকু সুদা কৰিছে। মই কৈছো পাপে বাপকো নেৰে। হিমন্ত বাহিনীৰ যিটো পুলিচৰ যিটো দাদাগিৰি অসমৰ প্ৰতিবাদকাৰীৰ ওপৰত চলিছে, এই দাদাগিৰি এদিন হিমন্ত বিশ্ব শৰ্মাৰ বুকুটো কিন্তু বুলেট যাব। এইটো ভগৱানৰ কয় নহয় যে ভগৱান কা ঘৰ দের হে আন্ধেৰ নেহি। এই আজি এই মহিলা গৰাকীৰ যিটো বুকুৰ আৰ্তনাদ, ল'ৰা ছোৱালী কেইটাক যি নিথৰুৱা কৰিলে, হিমন্ত বিশ্ব শৰ্মায়ো এদিন কিন্তু আত্মীয়ক হেৰুৱাই এনেকুৱা এটা, ঈশ্বৰে নকৰক আমি এনেকুৱা ইমান মানে চেডিষ্টিক প্লিজাৰ আমি নলওঁ। কিন্তু বহু মানুহৰ সাও তেওঁ গোটাইছে, বহু মানুহৰ অভিশাপ তেওঁৰ ওপৰত লাগিছে।